নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ আনটি ভিডিঅ'লে আৰু আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আজিৰ কাপোৰযোৰ এয়া দেখিছে ৰিবন এমব্ৰইডাৰী কাপোৰ ৰিবন আৰু ফেব্ৰিক ৱৰ্ক এয়া কাপোৰযোৰ এইটো এটা সাইড চাদৰখনৰ আৰু এসব দেখিছো আৰু এটা সাইড এনেকে ৰাখিছো এটো আসলত পৰাকে ৰাখিছো এটো আৰু মাজৰ ডিজাইনটো এনেকে ৰাখিছো এটো মাজত পৰিব আসলতে এটো সাইডেও কিবা এটা দিব লাগিছিল কিন্তু সময় নহল আৰু এতিয়া মানে পিছত মন গলে দিম আৰু যদি হেৰি হয় এসব এটো আসলটো আৰু এইখন হল মেখেলাখন চাৰিটা আঠটা মানে মাজৰ ফুলটোকে ভাঙি আৰু এনেকে দিছো এটো মেখেলাখনত লগাইছো এনেকে আৰু এয়া কাপোৰযোৰ আসলতে গ্লিটাৰ গ্ৰীন কালাৰ মানে গ্লিটাৰ ইউজ কৰিছিলো প্ৰথমতে মানে গ্ৰীন টুৰে দি দিলো কিন্তু ইমান পাতল মানে বেয়া দেখা হৈ গৈছে এনেও ডাট কালাৰত অলপমান প্ৰথমতে হোৱাইটটো মাৰি লব লাগে ইমান মানে মই আসলতে অলপ টান পালো হোৱাইটটো মাৰিবৰ কাৰণে আৰু গ্ৰীন টুৰে লগোৱাৰ পিছত কলা কলা দেখা হ'ল তাৰ পিছত মই গ্লিটাৰ ইউজ কৰিলো ইয়াতে গ্লিটাৰ গোল্ডেন কালাৰৰ গ্লিটাৰ মিক্স কৰি এবাৰতে কৰি দিছো ডাট হৈ গৈছে আৰু অলপমান ডাট হৈ গৈছে তেতিয়া গ্লিটাৰটো দিয়াৰ পিছত আৰু অলপ মানে শাইনিং এটা আহিছে আৰু বহুত ধুনিয়া হৈছে কিন্তু ৰিবন এমব্ৰইডাৰীটো সব ভালকে দেখুৱাইছো ভালকে ৰিবন এমব্ৰইডাৰীটো আৰু ভিডিঅ' নবনালো ৰিবন এমব্ৰইডাৰী সকলো জানেই কেনেকৈ কৰে বেছিভাগে জানে এইকাৰণে ভিডিঅ' নকৰিলো নেদেখুৱালো আৰু এইটো ডিজাইনটো চাওক ইয়াৰে বুকৰ ডিজাইনটো মিডিলৰ ডিজাইনটো এইটো সাইডে অলপমান কমকে ৰাখিছো এইটো সাইডে অলপমান বেছিকে দিছো এনেকে এইটো অলপ বেছিকে দেখা পাব হয় নহয় আৰু আসলৰ এনেকে ৰাখিছো এইটো চাওক আসলৰটো এনেকে ৰাখিছো এইটো হেভিকে ৰাখিছো এইটো অলপমান ওটখিনি দেখাত সাধাৰণ যেন লাগিলেও কিন্তু কাপোৰযোৰ বহুত ধুনিয়া লাগিছে আৰু এইটো যে আসলটো মেৰি দিলে এইটো আগফালে দি আহিব নহয় এনেকে সেইকাৰণে এইটো দিছো ইয়াতে এটা দিছো আৰু এই হোৱাইটটো যে আসলতে এই পাৰীটো আসলতে চাদৰখন দীঘল কৰাৰ কাৰণে বনাইছিলো দীঘল কৰিবৰ কাৰণে এইটো লগাই দিছিলো কিন্তু চাদৰখনটো ঠিকই দেখিলে মানে এৰি কৰাৰ পিছত এইটো দহিটো গোঠাৰ পিছত ঠিকই দেখিলে কিন্তু মেখেলাখনত বেয়া দেখা হ'ল মেখেলাখনত একদম সিম্পল দেখা হ'ল বেয়া দেখা হ'ল মেখেলাখনত তাৰ পিছত আৰু মেখেলাখনত কিনে আৰু ওপৰতে ফেব্ৰিক কৰি দি দিছো এনেকে পাত আৰু যদি কেতিয়াবা মন লাগে তেতিয়া হলে আৰু ইয়াতে এমপ্লিক কৰি দিম বুলি ভাবে কি মানে আউটলাইন কৰি দিম বুলি ভাবিছিলো ৰেড কালাৰেৰে কিন্তু মানে কাপোৰযোৰ আৰু বৰ আমনি লাগিছে বহুত দিন লাগিল বনাওতে আৰু ভাবিলো আপোনালোকক দেখুৱাব লাগে সেইকাৰণে আৰু ভাবিলো এতিয়াটো যদি আউটলাইন লগাও এতিয়া বহুত টাইম লাগিব আৰু শুকুৱাতে তাৰমানে এটা দিন আৰু লাগি যাব আৰু ভাবিছো নলগাও এইটো এনেকৈ আৰু মেখেলাখন পুৰা সিলাই কৰা আছে ব্লাউজ পিসটো বনোৱা নাই ব্লাউজ পিসটোত ভাবিছো এই তিনিটা ফুলে দি দিম এনেকে তো দিয়া নাই আৰু আসলতে ইমান দিনে কাপোৰবিলাক নিজৰ কাৰণে বনাইছো এতিয়া অলপ বেলেগৰ কাৰণেও বনাম তাৰমানে যদি আৰু কোনোবা প্ৰয়োজন হয় তেতিয়া দি দিম কাপোৰ এতিয়া বনাইছো এযোৰ কেনেকুৱা লাগিছে কমেন্ট এটা কৰিব আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়া হলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়াৰে ভিডিঅ'টো নাৰাখিলো তাৰমানে জানেই সকলোৱে ৰিবন এমব্ৰইডাৰীটো জানে আৰু ফেব্ৰিক কৰিবও জানে গতিকে দেখুৱাই আৰু ভিডিঅ'টো দীঘলহে হৈ যাব
এতিয়া আপোনালোকে ক'ব মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে আৰু এটা পিন্ধি দেখুৱাম কেনেকুৱা লাগিছে পিন্ধিলে কেনেকুৱা হয় সেইটো এটা মানে কাপোৰ এযোৰ বনোৱাৰ পিছত পিন্ধাতে অলপ বেলেগ লুক আহে হয় নে নহয় এতিয়া পিন্ধি দেখুৱালেহে গম পাব কেনেকুৱা লাগিছে কমপ্লিট পিন্ধি নেদেখুৱাওঁ এনে জাষ্ট ওপৰতে লৈ দেখুৱাম ডিজাইনটো এইটো ডিজাইনে বেছি ভাল লাগিছে হয়নে ডিজাইনটো বহুত ভাল লাগিছে আৰু এই বগা পাৰীটো দি মোৰ মানে প্ৰব্লেমহে হৈ গ'ল ইয়াতে তাৰপিছত এই গ্ৰীণ পাত এটা দি দিলোঁ চাদৰখনত বাৰু একো নাই ঠিকেই আছিল চাদৰখনত মানে বেয়া নেদেখি চাদৰখনত এই বগাটো দিয়াৰ কাৰণে বেয়া দেখা নাই কিন্তু মেখেলাখনত বেয়া লগা হৈছে মেখেলাখনত বেয়া লগাৰ কাৰণে মই আৰু গ্ৰীণ ফেব্ৰিক কৰি দিছোঁ এতিয়া পিছত আৰু যদি মন হয় আৰু কিবা মানে আউটলাইন কৰি দিম আৰু ভাবিছোঁ আৰু গ্লিটাৰ লগাই আউটলাইন কৰি দি দিম আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ কমেণ্ট এটা কৰিব আৰু যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ